সফলতাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ লৈ পেলাই মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইটো কিন্তু আটাইতকৈ ডাঙৰ মানে দিশ হয়। সেইটো হৈছে কি জানেনে? হেপিনেছ। আপুনি কিবা এটা কাম কৰাৰ আগত আপুনি নিজকে হেপি কৰি ৰাখিব লাগিব। হেপি কৰি পেলাই কামটোত আগবাঢ়িব লাগিব। তাৰমানে কামটো আপুনি আনন্দৰে কৰিব লাগিব। যদি আপুনি আনন্দৰে যদি কামটো নকৰে তেতিয়াহ'লে কি হ'ব জানেনে? সেই কামটোত আপোনাৰ মনোযোগ একেবাৰে কম হ'ব। চাবচোন আপুনি কিবা এটা কাম যেতিয়া আপুনি আনন্দৰে কৰে বা ভাল লগা কাম এটা যেতিয়া আপুনি কৰে সেইটো আনন্দৰে কৰে। আৰু মানুহে ভাল লগা কামটোত আচলতে সফল কিয় হয়? কাৰণ ভাল লগা কামটোত আনন্দ থাকে আৰু হেপি হৈ কামটো কৰা হয়, হয়নে? হেপি হৈ কামটো যেতিয়া কৰা হয় তেতিয়া তাত মনোযোগৰ পৰিমাণটো যথেষ্ট বৃদ্ধি হয়। আৰু য'ত মনোযোগৰ পৰিমাণটো যথেষ্ট বৃদ্ধি হ'ব, এটেণ্টিভ যেতিয়া বেছিকৈ হ'ব তেতিয়াহ'লে কি হ'ব? সেই কামটোত মানে সফলতাৰ যিটো প্ৰবেবিলিটি, সেই প্ৰবেবিলিটিটো যথেষ্ট বাঢ়ি যায় আৰু সেই প্ৰকাৰে মানুহ সফল হয়। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা হয়নে নহয়? গতিকে আমি আচলতে এই কথাটোৰ ওপৰতো আচলতে কিছু অকণমান গুৰুত্ব দিবলগীয়া থাকে। থেংক ইউ।